সমাপন হওয়ার পিছতে আমি আজি ইয়াৰ পিছতে মুকলি কৰিব আশা চিকাৰীখন ডিম্পু বৰুৱা আৰু কৃষ্ণ ৰয় ডাঙৰীয়া। ডিম্পু বৰুৱা ৰাণা ডেকা MLA হওক গৌতম কলিতা আৰু মৃন্ময় পাঠক। ডিম্পু বৰুৱা তেখেতক এখন ফুলাম গামোচাৰে আদৰৰ কাৰণে আমি তেখেতক এখন ফুলাম গামোচাৰে আমাৰ মাজত বিশিষ্ট পিতা মাতাৰ সৌভাগ্য উচিত এইবাৰো তেওঁলোকে মোক এই সুবিধা দিছে। মই যোৱাবাৰ এটা কথা কৈছোঁ যে মই এই লটাৰী হেৰিক মই ছাপৰ্ট নকৰোঁ বা তৰুণ সংঘ বা আমাৰ ইউনাইটেড ক্লাবে যিটো উদ্দেশ্যত এই লটাৰীখন পাতে ওপৰৰ কুপনখন পাতে এইটো এটা মহৎ উদ্দেশ্যত পাতে। তেওঁলোকে ছ'চিয়েল ৱৰ্ক কৰে আৰু যিয়ে ছ'চিয়েল ৱৰ্ক কৰে তেনেকুৱা হেৰিৰ লগত মই সদায় জড়িত। তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ। এই লটাৰীখন যাতে সদায় ফুলাম গামোচাখন প্ৰদান কৰিছোঁ। মই শান্তি জনাই নাৰিকল ভাঙি আজিৰ এই অনুষ্ঠান মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। মুকলি কৰিব। হেল্ল' আজিকালিতো বহুতে খেলা হয়, কিন্তু এই খেলাখনত যিটো মানে এই ট্ৰেন্সপাৰেঞ্চি যে যোৱাবাৰ কোনে কোনে পাইছে আজি বহীটো পিছফালে লিখিও দিছে আৰু লগতে মানে এই খেলাখনত যিটো সেই হয় ৰিজাল্ট হয় পুৰা মজাকে লাইভ কৰি ৰিজাল্ট হয়। তো এনেকুৱা খেলা অতি কম আৰু এই খেলাখনৰ ওপৰত মানুহৰ বিশ্বাস আছে আৰু সেইকাৰণে খেলাখনত টিকেট বিচাৰি যে আপাৰৰ কাম হওক একদম লোৱাৰ কামৰ সকলোৰে পৰা মানুহ আহে। আশা আছে এই খেলাখন এনেকৈ আগবাঢ়ি গৈ থাকক। ধন্যবাদ। নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মঞ্চৰ উপস্থিত আটাইবোৰ সন্মানীয়সকল, এই বামাহাটা তৰুণ সংঘৰ যিখন জনপ্ৰিয় লটাৰী খেল এই খেলখনত আমি প্ৰথম বৰ্ষৰ পৰাই জড়িত আছোঁ। প্ৰতি বছৰে খেলৰ দিনা আহোঁ আৰু এতিয়া অসমৰ এখন আগশাৰীৰ শ্ৰেষ্ঠ জনপ্ৰিয় খেল বুলি ক'ব লাগিব এই খেলখন। আৰু ইয়াত আমি নিজে পৰিচালনা কৰিছোঁ। ইয়াত কোনো পুংখানি নাই, একদম চিধা খেলা। আৰু এই ইউনাইটেড ক্লাবতো আমি বিশেষভাৱে নিজে জড়িত। হয়, নমস্কাৰ। মই মানে এই লটাৰীখনৰ লগত আজি ৩-৪ বছৰে মই ভিডিঅ' বনাওঁ, ৰাইজে দেখে। চাওক, আজি অসমততো লটাৰী বহুতেই হয়, কিন্তু এই লটাৰীখনৰ ওপৰত বিশ্বাস আছে কাৰণ এইখন এখন সম্পূৰ্ণ ফুংফাং নাই। মানে লটাৰীত একদম ট্ৰেন্সপেৰেণ্ট লটাৰী হয়। ইয়াত যি ৰিজাল্ট দিয়া হয় সেই ৰিজাল্টৰ ৰাইজৰ আগতে সকলো ৰাইজক মাতি ৰিজাল্ট কৰা হয়। আৰু আজি চাওক, গোটেই ৰাইজৰ আগত মাতি পিনে উদ্বোধন কৰা হৈছে। আৰু ইয়াৰ যি পইচা লাভ হয় সেই পইচা কাৰো পকেটত নোসোমায়, মানে এনেকুৱা বিভিন্ন সমাজ সেৱামূলক কামত ব্যৱহাৰ কৰা হয়। আৰু এই লটাৰীখন বহু বছৰৰ পৰা চলি আছে। আগলৈ যাতে এনেকৈ চলি থাকে, এই সংঘটো যাতে ৰাইজৰ সেই কৰি থাকে তাৰে আশা। আৰু আপোনালোকেও আজিৰ পৰা ইয়াৰ টিকট কাটক, অনলাইনতো টিকট পাব, অফলাইনো টিকট পাব। আৰু ভাল ভাল পুৰস্কাৰ আছে, পুৰস্কাৰ আপোনালোকে লাভ কৰক। 30 মাৰ্চত ইয়াৰ মানে ৰিজাল্ট দিয়া হ'ব। ধন্যবাদ। আমি বামাহাটা ১ নং তৰুণ সংঘৰ উদ্যোগত আজি ৬ষ্ঠ বৰ্ষৰ বাবে এই উপহাৰ কুপন খেলখন আজিৰ পৰা টিকট বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আমি আমাৰ এই যিখন উপহাৰ কুপন, এই উপহাৰ কুপন খেলৰ পৰা যিখিনি লভ্যাংশ হয় সেইটো আমি অকল বামাহাটা ১ নং তৰুণ সংঘৰ নিৰ্মাণৰ কাৰণে আমি খৰচ নকৰোঁ, কল্যাণমূলক কামতহে বিশেষকৈ মানে খৰচ কৰোঁ। এই আজিৰ পৰা কিছুদিন আগতে আমি মাজুলীত গৈও এনেকৈ এটা পৰিয়ালত আমি সাহাৰ্য দিছোঁ। তাৰে কিছুদিন আগত আমি আমাৰ ওচৰৰে এখন গাঁও শিয়ালমাৰীত তাতেও আমি তেনেকৈ সাহাৰ্য দিছোঁ। আমাৰ ইয়াৰ পৰা যি মানে শিক্ষাৰ্থীয়ে আৰ্থিক অভাৱৰ কাৰণে শিক্ষা ল'ব নোৱাৰে, আমি তেওঁলোককো আমি সহায় কৰোঁ, বানপীড়িতক সাহাৰ্য দিওঁ। আৰু মুখ্য উদ্দেশ্য হৈছে বামাহাটা ১ নং তৰুণ সংঘ ৰাইজৰ লগত সদায় চিৰদিন থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।